চাওক আপোনালোকে সকলোৱে কয় নহয় আপুনি চাদৰ মেখেলা পিন্ধি কিয় ভিডিঅ' নবনায় কিন্তু আপোনালোকক জনাও যে মই ঘৰত যি কাপোৰ পিন্ধি থাকো সেয়াই মই তেনেকৈ মানে ভিডিঅ'টো বনাও কিন্তু আজি মই আপোনালোকক দেখাইছো মই চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনোৱা দেখিছেনে আৰু চাওক কিছুমানে ক'ব পাৰে চুটি বুটি মানুহবোৰে চুটি বুটি নহয় দেই 5 ফুট 4 ইঞ্চি আছো গতিকে এয়া দেখিছে নহয় নমস্কাৰ 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 সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মই আজি ঘৰৰ পৰাই ভিডিঅ'টো দেই আজি ইমানেই ৰ'দ ওলাইছে ছাতিটো লৈ আহিছো জানানে আৰু মোৰ এনেকৈ ভাগ্যখন বেয়া ঘৰত গাড়ী থাকিও কিন্তু মই খোজকাঢ়িয়ে যাব লাগে চাকচোন মোৰ কপালখন আৰু যি কি নহওক খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল নহয় জানো সেইটো কৈ সান্তনা লভিব লাগিব নহয়নে আৰু একদম সিম্পল ভাৱে ওলাইছো আজি মানে আমাৰ আছে ৰাইজৰ দলৰ ভগ্নী সংগঠন নাৰী বাহিনীৰ মানে আজি নতুন কমিটি গঠন কৰিব সেই কাৰণে তাতেই যাবলৈ ওলাইছো আৰু এতিয়াতো আহোঁতে দেখিছে একদম ফুপাই জুপাই আহি আছো গতিকে তাত গৈ পেলাই লগ পাম এখিনি খোজ কাঢ়িয়ে যাব লাগিব যেহেতু নামি আকৌ উঠি ললো বেলেগ এখন বাছত যেহেতু মানে গাড়ী সলাব লাগে আৰু এইবিলাক গাড়ীত আহিলে বেছি মানে বহুত অশান্তি জানেনে এতিয়া চাওকচোন বাছখনত একদম মানুহ নাই মই অকলে আৰু দেখিছেনে মোৰ চুৰ একদম আউলি বাউলি বতাহ উপায় নাই আৰু গৈ থাকিব লাগিব আৰু তাতে যিহে গৰম পৰিছে মানুহ নোহোৱা গাড়ীত ৰখি থকাটোৱে বহুত শাস্তি তাতে যি গৰম পৰিছে ন একদম মানে জীৱ ওলাই যায় আহি পাই গ'লোহি অফিচ আৰু মই আজি আহোঁতে যি গতি হ'ল জানেনে উঠিলোঁ এখন গাড়ীত আৰু মোক ক'লে বোলে এইফালে আনিম বুলি গেটৱে হস্পিটেলৰ ফালে কিন্তু নিলেগৈ সেই নুনমাটি ফালে তাৰপিছত আকৌ ভাড়া চাৰা দি পঠাই দিছে দি আকৌ ৰেলৱালী আহি এটুকুৰৰ পৰা আকৌ গাড়ী লৈ পেলাই বেলেগ গাড়ী লৈ আহিছোঁ আৰু সলাই পেলাই গম পাইছে নুগুণ আগতীয়ে গৰমখনত অৱস্থা কাহিল ইয়াত উপস্থিত ৰাইজৰ দলৰ বিষয়ববীয়া আমাৰ জাতীয় যুৱ বাহিনীৰ সভাপতি আজি জাতীয় নাৰী বাহিনীৰ তৃতীয় প্ৰতিষ্ঠা দিৱস আৰু এই তৃতীয় প্ৰতিষ্ঠা দিৱসৰ আমাৰ কাৰণে আমাৰ সন্মানীয় ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি শ্ৰীযুক্তি ৰমেন বৰঠাকুৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ ৰ'দৰ কাৰণে মানুহবিলাক চব চাই আছে দেই যি ৰ'দ আৰু জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম আমাৰ মানে অফিচটো ওপৰতেই আৰু পতাকা উত্তোলন কৰিবৰ কাৰণে আমি তললৈ নামি আহিছিলোঁ এয়া আকৌ এতিয়া ওপৰত গৈ আছোঁ যাওক আপোনালোক এইবিলাক মানুহ হ'ল লখিমপুৰ ধেমাজি ডিব্ৰুগড় শিৱসাগৰ চবৰ পৰাই আৰু এইফালে কেইগৰাকী ইয়াত ৰখি আছে এতিয়া আছে এয়া শ্বহীদ দৰ্পণ আমি না মানো যাতে শহীদ অমৰ হোক কামিনী আন্দোলন বা শহীদসকল অমৰ হোক জয় আই অসম 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 আমাৰ নাৰী বাহিনী সদস্যসকল তেওঁলোকে এগৰাকীকে ধূপ ফুল এয়া দি আছে সকলো মহিলাটো আজি
ভাবিছিলোঁ ৰাউণ্ড টেবুল বহো বুলি, কিন্তু হয়তো ৰাউণ্ড টেবুল অলপ বেয়াও দেখাব, সেইকাৰণে মানে নিয়ম জাতীয় নাৰী বাহিনীৰ সভানেত্ৰীৰ আসন গ্ৰহণ বাইদেউক মই অনুৰোধ জনাইছোঁ আসন গ্ৰহণ কৰিবলৈ। উপস্থিতি স্বাক্ষৰখিনি কমপ্লিট হ'ল নাই আপোনালোকে চাব না, কোনোবাই যদি চাইন কৰা নাই তেতিয়াহ'লে চাইন কৰাই ল'ব। এই অৰ্চনা আছিলে তাই অৰ্চনা আছে অৰ্চনা আছে অৰ্চনা গতিকে এইফালৰ পৰা গুচি যাওক, সকলোৱে নিজৰ চিনাকিটো দিব। বৰা হাজৰিকা, মই ৰাইজৰ দলৰ ধৰ্মীয় উদাহৰণ জাতীয় নাৰী বাহিনী আৰু বৰমুখ উলিয়াই ল'ব কাৰ্যকৰী সভাপতি ৰাইজৰ দল। ৰাইজৰ দলৰ মিডিয়া পেনেলিষ্ট আৰু নাৰী বাহিনীৰ তত্ত্বাৱধায়ক হিচাপে দিছে। ৰাইজৰ দলৰ সহকাৰী সম্পাদক কেন্দ্ৰীয় সমিতি আৰু লগতে RTI ইনচাৰ্জ। নাৰী বাহিনীটো বাৰু এটা আছো নাৰী বাহিনীটো আছো মানে এতিয়া এৰিব নোৱাৰো কাকো ন। সেইকেইগৰাকী মানুহ যদি পঠিয়াই দিলেহেঁতেন আৰু তেওঁলোকে আৰু বেলেগক যদি মিটিং কৰিলেহেঁতেন, তেতিয়াহ'লে আজি আমাৰ ইয়াতো সেই মহিলাসকল আহিলেহেঁতেন আৰু জাতীয় নাৰী বাহিনী সম্পৰ্কে তেওঁলোকে ভালকৈ বুজি পালেহেঁতেন, তাত গৈ সংগঠিত কৰিব পাৰিলেহেঁতেন। আমি লখিমপুৰলৈ যিটো অৱস্থাত গৈছোঁ, এখন BMP যিটো পঞ্চায়ত, 3টা পঞ্চায়তত এখন কমিটি বনাইছোঁ, যিটো অৱস্থাত গৈছোঁ মোৰ লগত এই মিটিং কৰা গৈছে, আপুনি ভাবিব নোৱাৰে মানে এনেকুৱা ৰাস্তা যে মই কৈছোঁ যে তললৈ নামিলে আকৌ ওপৰত উঠিব লাগে, এনেকুৱা মানে। আমি ৰাতিপুৱা 6টা বজাত গৈছোঁ দুলীয়াজানৰ পৰা আৰু ৰাতি 1:30 বজাত দুলীয়াজানত সোমাইছোঁ, আহোঁতে ধেমাজিত সোমাই আহিছোঁ অকণমান সময়ৰ কাৰণে। আমি তেনেকৈ সংগঠন কৰিছোঁ। মোৰ প্ৰশ্ন হ'ল কি যে তেখেতসকলক যদি দৰকাৰ হৈছে, যদি তেখেতসকলক সমষ্টিত জাতীয় নাৰী বাহিনী চিনাকিটো দিলোঁ দেই, এয়া হ'ল অৰ্চনা গগৈ। ফেচবুকত বহুত মানে তেওঁ হেৰি কৰি থাকে, লাগি থাকে। তেওঁ কিন্তু বিনা স্বাৰ্থত লাগি থাকে দেই, কোনো তেওঁ স্বাৰ্থ নাই। সেইকাৰণে মই দেখাই দিছোঁ, অকণ বেছিকৈ দেখাইছোঁ আৰু। এতিয়া আমাৰ চলি আছে খোৱাৰ পৰ্ব। বাইদেউ উঠাই দিওঁ, বাইদেৱে বৰ ধুনীয়া কথা ক'লে। খাওক খাওক, একো নাই। আৰু এইফালে লগাই দিছোঁ, এইখিনি খাই হ'ল। ভিডিঅ' বুলি অঁ, আমাৰ ইয়াত পিংকিয়ে ভাত দি আছে, লৈ আছে। এইটো
পাঁচফোৰণ বৰ দিলে নে কিয় এইখিনিত দালিখিনিত এয়া হ'ল মাছৰ চব্জি আমাৰ অফিচতে থকা ল'ৰাজনে মিচিক মাছক হাঁহি আছে মই ভিডিঅ' কৰাৰ কাৰণে এয়া অৰ্চনাই হাত ধুবলৈ গৈছে ভাত পানী খাই বিয়নি মেল দেখিছেনে চব মানুহ গ'ল কেইজনীমান মানুহে আছে এইবিলাক চেয়াৰ খালী এইটোৱে হ'ল আমাৰ অফিচটো দেই আমি যাওঁ এতিয়া ইতিমধ্যে আমাৰ মিটিং শেষ হ'ল আৰু দুটামান কথা আছে এয়া মোৰ বান্ধৱীজনী আৰু সকলোৱে চিনি পাইছে নাই জানো তাই হ'ল অৰ্চনা গগৈ আৰু এয়া হ'ল চিন্ময় কিবা কথা পাতি আছে আৰু আমাৰ অফিচৰ তলতে এয়া আছে দেই দেখাই আছোঁ দেই এইটোৱে আমাৰ অফিচৰ তলখন চিনি পাইছে নিশ্চয় এইখন হ'ল গেটৱে হস্পিটেল অফিচৰ তলতে আমাৰ এটা একুৰিয়াম আছে চাওকচোন পোৱালি চাগে ফাইনেলি এই ৰিক্সা এখন লৈ পেলাই এতিয়া আহি আছোঁ নাৰেংগীলে গম পাইছেনে কোনো নাইকিয়া লগত যিহেতু চব আপাৰৰ পৰা আহিছে মানুহবিলাক অকল আপাৰ বুলিয়ে নহয় বাৰু লখিমপুৰ ধেমাজি তেনেকুৱা ছাইডৰ পৰাও আহি আছে আৰু এতিয়া অকলে অকলে অটো এখন মই আহিবলগীয়া অটো নহয় বেটেৰী ৰিক্সা তাৰপিছতে উঠক তাৰপৰা কি হৈছে জানেনে এতিয়া আপোনালোকে বহুতে কিছুমানে প্ৰশ্ন কৰে যে বলক ককাই ভাবিছে বুলি বা কি বকি আহি আছে বুলি মানে কিছুমানে কয় ন আপুনি কি কৰে কাম নাই নেকি ভিডিঅ' বনাই থাকে কিবা কিবি এনেকৈ কৈ থাকে কিন্তু মইহে জানো মই কিহৰ লগত জড়িত মই এটাও নহয় ৩-৪টাৰ লগত জড়িত সেইকাৰণে আজি এখন মিটিঙত মই আজি মিটিংখনত কৈছোঁ যে মই এনেকৈ বহুত মানে নাৰাখিব বুলি যি কি নহওক বাৰু আহি ভালেই লাগে আৰু এইবিলাকত সোমাই মোৰ বহুত ভাল লাগে যি নহওক এটা কথা শিকিব পৰা যায় গতিকে এতিয়া আহি আছোঁ আৰু আপোনালোকে ভাবে নেকি যে আমি এইবিলাক কৰি ফুৰা বিনিময়ত পইচা লওঁ কাৰোবাৰ পৰা ফকতীয়াকৈ আমি তেনেকুৱা নহয় আৰু বিশেষতে বৰ্তমান চলি থকা মানে বিজেপি চৰকাৰৰ দৰে আমাৰ টকা পইচা নাই নিজৰ পকেটৰ পইচা ভৰি পেলাই আমি মিটিং চিটিং কৰোঁ গম পাইছে খোৱা বোৱাৰ পৰা আদি কৰি আমাৰ চব তেনেকুৱাই যোনে যি পাৰে তেনেকৈ সহায় কৰি পেলাই মানে নিজৰ ভিতৰতে আমাৰ চলা হয় আহি আছোঁ এতিয়া নাৰেংগীলে যি জঁপিয়াই আহিছে ফোন চোন হাতৰ পৰা পৰি যাব গতিকে গৈ থাকক এতিয়া চাওক বেটেৰী ৰিক্সাখনত মই আৰু এগৰাকী মানুহ আছে তেওঁ এতিয়াহে উঠিছে আৰু কোনো নাই পাই গ'লোঁ যাম আহি পাই গ'লোহি মোৰ মানে ভিডিঅ' বনোৱা ঠাইখিনি আৰু চাওক কি সুন্দৰ দেখিছেনে আমাৰ ঠাইখিনি আৰু আজি মোৰ কাপোৰে আৰু আমাৰ পৰিৱেশটোৱে মিলি গৈছে নহয়নে বাৰু কিন্তু বৰষুণ এজাক আহোঁ কৰি আছে লৰালৰিকৈ আহিছোঁ কিন্তু কি জানে বৰষুণ জাক দিলে ভালেই হ'ব ইমানেই গৰম উঠিছে ইছ ৰাম কি ক'ব তাতে পাহাৰীয়া জেগা ন উঠি আহোঁতে অলপ কষ্ট হয় আৰু আজি দেখুৱালোৱে ন আমাৰ নাৰী বাহিনী নতুন কমিটি গঠন কৰিছে মানে সেয়াই সেইটো কাৰণে আজি হেৰি হ'ল মানুহ মানে ইমান বেছি নাহিলে আৰু প্ৰায় মানুহখিনি মানে এতিয়া বেমাৰত পৰি আছে আৰু গৰমটোও দেখিছে ন সকলোৱে মানে দূৰত হ'ল যে ঘৰ সংসাৰ এৰিব নোৱাৰে ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আদি কৰি এতিয়া খেতি পথাৰৰ দিনো নহয় জানো সেইটো কাৰণে মানুহ অলপ কম হৈছে যিয়ে নহওক বাৰু সুকলমে পাৰ হৈ গ'ল ভালেই লাগিছে আৰুনো কি ক'ম গতিকে আৰু ক'বলৈ নাই আৰু বহুতে মোক কয় কাম নাই ভিডিঅ' বনাই থাকক মানে এতিয়া কি জানে নকওঁ আৰু দিয়কচোন মানে কিছুমান হেৰিৰ লগত এনেই জড়িত হৈ থাকোঁ ভাল লাগে ৰাইজৰ হকে কিছুমান কাম কৰিবলৈ পালে গতিকে এইখিনিয়ে কিন্তু
আমাৰ মাজত হ'লে কোনো দালালগিৰি নাই দেই। এইবিলাক যে আমি অহা যোৱা কৰোঁ বা কিবা কৰোঁ, তাত খোৱা বোৱাৰ পৰা আদি কৰি চব আমাৰ এইবিলাক নিজৰ নিজৰ ব্যক্তিগত। আৰু তাতে কোনোবাই যদি বোলে সেইটো মই দিছোঁ, সেইটো তই দিছ, এনেকুৱা কৰি পেলাই হেৰি কৰা হয়, তাৰ বাদে আমাৰ বাহিৰা পইচা নাই। আৰু আমাৰ নিজৰ পকেটৰ পইচা ভৰি পেলাই আমি এইখন কৰি থাকোঁ। গতিকে আৰু ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ, ভাগৰো লাগিছে যিহেতু। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই সদায় কামনা কৰোঁ। আৰু তাকে কৈ পেলাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। লগতে আকৌ পৰিৱেশটো দেখা দিছোঁ, চাওকচোন। এইফালে গ্ৰীণ নেট দি থৈছে বেলেগৰ বাৰু। গতিকে বাই বাই দেই।